এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিস্তাৰিত জানি লওক। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে অসমৰ কৃষক বন্ধুসকলৰ জ্ঞাতাৰ্থে বীমাকৰণৰ জৰিয়তে শস্যভূমিক সম্ভাৱ্য ক্ষয় ক্ষতিৰ পৰা সুৰক্ষিত কৰি ৰাখক। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ৰবি 2024-25 বৰ্ষৰ বাবে মাকৈ, সৰিয়হ আৰু আলু শস্যৰ বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ 31 ডিচেম্বৰ 2024। লগতে বড়ো ধান আৰু কুঁহিয়াৰ শস্য বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ 15 ফেব্ৰুৱাৰী 2025। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে যদি নিজৰ খেতিডৰাক সম্ভাৱ্য ক্ষয় ক্ষতিৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে অহা 31 তাৰিখৰ পূৰ্বে কৰক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে মাকৈ, সৰিয়হ আৰু আলুৰ খেতি কৰিছে সেইসকল কৃষকে 31 ডিচেম্বৰ 2024 তাৰিখৰ পূৰ্বে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত কৰিব লাগিব আবেদন। তাৰপিছত কোৱা হৈছে যিসকল কৃষকে বড়ো ধান আৰু কুঁহিয়াৰৰ খেতি কৰিব সেইসকল কৃষকে 15 ফেব্ৰুৱাৰী 2025 তাৰিখৰ পূৰ্বে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন কৰিব লাগিব। যদি আপোনালোকে প্ৰাকৃতিক দুৰ্যোগৰ ফলত নিজৰ খেতি বাতিৰ ক্ষয় ক্ষতিৰ পৰা ৰক্ষা পাব বিচাৰে তেন্তে তাৰপিছত কোৱা হৈছে যিসকল কৃষকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ বিষয়ে সবিশেষ জানিব বিচাৰে সেইসকল কৃষকে জিলা কৃষি বিষয়া কাৰ্যালয় অথবা জনসেৱা কেন্দ্ৰ বা সংশ্লিষ্ট বীমা কোম্পানীৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব পাৰে, অথবা 7065514447 নাইবা 144447 এই দুটা ফোন নম্বৰৰ ভিতৰত যিকোনো এটা ফোন নম্বৰত ফোন কৰি আঁচনিখনৰ বিষয়ে সবিশেষ জানিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মহিলাসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে মহিলাসকলৰ বাবে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো প্ৰতি মাহৰ 10 তাৰিখতে অসম চৰকাৰে এই কেইখন আঁচনি টকা লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত প্ৰদান কৰে। তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহা 10 জানুৱাৰী তাৰিখে অসমৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিৰ লগতে অৰুণোদয়, শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা প্ৰদান কৰিব। তো আপোনালোকৰ নাম যদি এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 10 জানুৱাৰী তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই